ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কে চমুকৈ লিখা। এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ 2014, 2018 আৰু 2023 চনত আহিছিল। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ। আমি আলোচনা কৰি আছিলো এইচএছ ছেকেণ্ড ইয়াৰ জিঅ'গ্ৰাফি কমন কুৱেশ্যন এনসাৰ 2025। হয়, 2025ৰ কাৰণে যি ফাইনেল এক্সাম অলৰেডি আহি গ'ল, তাৰ কাৰণে ভূগোলৰ কমন কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰি আছিলো। অলৰেডি বহুতকেইটা ভিডিঅ' বনালো, তোমালোকে বহুতে চাই আছা, বহুতে চোৱা নাই, প্ৰথমবাৰ এই চেনেললৈ ভিজিট কৰিছা, তেনেহ'লে তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাবা। অলৰেডি আগৰ যিমানবোৰ ভিডিঅ' বনাইছো, বহুত কিছুমান ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনসাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ গোটেই ভিডিঅ'বোৰ বনাইছো, তোমালোকে সকলোবোৰ চাব পাৰা। আমি অলৰেডি পাৰ্ট যি এটো আছিল, সিলেবাছৰ মতে পাৰ্ট এ ফাণ্ডামেণ্টেল অফ হিউমেন জিঅ'গ্ৰাফি, ইয়াৰ পৰা 35 নম্বৰ আহিব। গোটেইকেইটা ইউনিট আমি কমপ্লিট কৰিলোঁ। তোমালোকে যদি চোৱা নাই ভিডিঅ'কেইটা, ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে ভিডিঅ'কেইটা চাব পাৰা। আজিৰ পৰা আমি আৰম্ভ কৰিম পাৰ্ট বি, ইণ্ডিয়া পিপল এণ্ড ইকনমি। এই পাৰ্টটোৰ পৰা টোটেল 35 নম্বৰ আহিব। যদি সিলেবাছটোৰ ভিডিঅ' তোমালোকে চোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনত সিলেবাছৰ ভিডিঅ'ৰ লিংক থাকিব, তোমালোকে ভিডিঅ'টো চাই ল'বা। প্ৰথমতে সিলেবাছটো তোমালোকে সকলোৱে জানিব লাগিব। অ'কে, তো পাৰ্ট বি, ইণ্ডিয়া পিপল এণ্ড ইকনমি, ইয়াৰ ইউনিট 1 পিপল, এই ইউনিট 1টো আমি আৰম্ভ কৰিম। ইয়াৰ অন্তৰ্গত 3টা চেপ্টাৰ আছে। আজি আমি চেপ্টাৰ নম্বৰ 1, ভাৰতৰ জনসংখ্যা, এই চেপ্টাৰটোৰ যিমানবোৰ কমন কুৱেশ্যন এনসাৰবোৰ আছে, সকলোবোৰ আলোচনা কৰিম। প্ৰথমতে চাই লোৱা যে আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে পাব্লিছ কৰা সিলেবাছটো অনুসৰি পাৰ্ট বিৰ ইউনিট 1টো আছে পিপল। ইয়াৰ পৰা তোমালোকৰ মাত্ৰ 4 নম্বৰ আহিব। হয়, আৰু অসমীয়া মিডিয়ামৰ কাৰণে যদি আমি চাবলৈ যাওঁ, ইউনিট 1 যি পিপল আছে, ইয়াৰ অন্তৰ্গত 3টা চেপ্টাৰ আছে। হয়, চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3। অ'কে, তো যোৱা বছৰৰ কুৱেশ্যন পেটাৰ্ণটো চালে আমি গম পাইছিলোঁ যে MCQ আহিছিল, 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ আহে, 2, 3 আৰু 5 নম্বৰীয়া। তো এই যি ইউনিট 1টো আছে, ইউনিট 1ৰ পৰা কিন্তু মাত্ৰ 4 নম্বৰ আহিব। তো 5 নম্বৰীয়া নাহে বুলি তোমালোকে ভাবি নল'বা, কাৰণ 5 নম্বৰীয়া কুৱেশ্যনটো হয়তো আগৰ বছৰত আহিছিল, ইম্পৰ্টেণ্ট কমন হৈ থাকে, কিন্তু এই বছৰ হয়তো 3 নম্বৰ বনাই দিব পাৰে। তো তোমালোকে কোনো এটা কুৱেশ্যনে ইম্পৰ্টেণ্ট নাই বুলি সিলেবাছৰ মতে ভাবিলেও ইম্পৰ্টেণ্ট নাই বুলি তোমালোকে বাদ দি নিদিবা। অ'কে, তো আৰম্ভ কৰি ভিডিঅ'টো। চেপ্টাৰ নম্বৰ 1টো ভাৰতৰ জনসংখ্যা, কমন MCQ ফৰ 2025 ফাইনেল। প্ৰথমে আমি MCQবোৰ আলোচনা কৰিম, তাৰপিছত আমি 1 নম্বৰীয়া, 2 নম্বৰীয়া, 3 নম্বৰীয়া গোটেইবোৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1টো চোৱা, ভাৰতবৰ্ষৰ মাটিকালি পৃথিৱীৰ মুঠ আয়তনৰ, এই কুৱেশ্যনটো 2018 চনত আহিছিল। হয়, ডেছ আছিল, অপশ্যনকেইটা দিছে, তোমালোকে অপশ্যনকেইটা পঢ়ি ল'ব পাৰা। ভাৰতৰ মাটিকালি পৃথিৱীৰ মুঠ আয়তনৰ কিমান শতাংশ? অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব, 2.2%। হয়, মনত ৰাখিবা, ভাৰতবৰ্ষত যিমান মাটিকালি আছে, পৃথিৱীৰ মুঠ মাটিকালি 2.2%। নেক্সট কুৱেশ্যন আগবাঢ়ো। 2 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব বেছি? এই কুৱেশ্যনটো 2019 চনত আহিছিল MCQ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2টো পশ্চিমবংগত। তোমালোকে এনেকৈ অপশ্যনকেইটা পঢ়ি ল'ব পাৰা, কিন্তু তোমালোকে মনত ৰাখিবই লাগিব ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব বেছি থকা ৰাজ্য হ'ল পশ্চিমবংগ। নেক্সট কুৱেশ্যন আগবাঢ়ো। 3 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনখন ৰাজ্যত পৌৰ জনসংখ্যাৰ অনুপাত সৰ্বাধিক? এই কুৱেশ্যনটো 2020 চনত আহিছিল। পৌৰ জনসংখ্যা মানে চহৰীয়া যি জনসংখ্যা আছে, তাৰ অনুপাত সৰ্বাধিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো মহাৰাষ্ট্ৰ। বাকী অপশ্যনকেইটা তোমালোকে পঢ়ি ল'ব পাৰা। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। 4 নম্বৰ কুৱেশ্যনটো চোৱা, জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ কিমানতম মহাদেশ? হয়, কিতাপৰ মতে চাবলৈ গ'লে ইয়াৰ উত্তৰটো হ'ব 2য় বৃহত্তম মহাদেশ, কিন্তু বৰ্তমান সময়ৰ কিছুমান ডাটাই কৈ আছে যে ভাৰতবৰ্ষ বৰ্তমান সময়ত 1ম স্থানত আহি গৈছে। কিন্তু যিহেতু 2021 চনৰ কৰোণা ভাইৰাছৰ কাৰণে যি আমাৰ চেঞ্চাছটো আছিল, এই চেঞ্চাছটো পাব্লিছ নহ'ল, তো তাৰ কাৰণে বৰ্তমান সময়লৈ ভাৰতবৰ্ষ 2য় স্থানৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ বুলিয়ে ধৰা হয়। বুজি পাইছা? অ'কে, তো আমাৰ MCQ কেইটা কমপ্লিট হ'ল, তোমালোকে ভালকৈ চাবা। নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল আইকনটো আছে, বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা, যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পৰা। অ'কে, যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি তাৰপিছত চেনেলটো ভিজিট কৰি চোৱা, জিঅ'গ্ৰাফিৰ গোটেইখিনি বস্তুৱে তোমালোকে এই চেনেলত পাই যাবা। অ'কে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনবোৰ হ'ল 1 and 2 মাৰ্ক কমন কুৱেশ্যন 2025। এতিয়া আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কমন কুৱেশ্যনবোৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1টো চোৱা, 30খনতকৈ অধিক জিলা থকা ভাৰতবৰ্ষৰ 2খন ৰাজ্যৰ নাম লিখা। এই কুৱেশ্যনটো 2016 চনত আহিছিল। হয়, 2খন ৰাজ্যৰ নাম লিখিব দিছে য'ত 30খনতকৈ অধিক জিলা আছে। ইয়াৰ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ। আৰু আছে, তোমালোকে যোনকেইটা জানা এইকেইটা লিখি দিলে হ'ব। তো বেছিকৈ মনত থাকিব এইটো মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ, কাৰণ সকলো দেখাতে কি লাগে, ইহঁত দুটা বহুত ডাঙৰ
মহাদেশ ডাঙৰ ৰাজ্য দেখাতে লাগে হয় মেপত চালে আমি দেখা পাওঁ ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 2 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰতবৰ্ষৰ দুখন অতি শীতল অঞ্চলৰ নাম লিখা এই কুৱেশ্যনটো 2017 চনত আহিছিল বহুত গিটা লিখিব পাৰা উদাহৰণ যেনে কাশ্মীৰ আৰু টাৱাং আৰু আছে মানালীও আছে দাৰ্জিলিং আছে তোমালোকে লিখিব পাৰা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো 3 নম্বৰ কুৱেশ্যনটো 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক আয়তনৰ ভাৰতবৰ্ষৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখা এই কুৱেশ্যনটো 2018 চনত আহিছিল 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক আয়তনৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখিব দিছে ইয়াৰ উত্তৰটো হ'ব দিল্লী আৰু গোৱা নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো হৈছে 200 বৰ্গ কিলোমিটাৰতকৈ কম আয়তনৰ দুখন ৰাজ্যৰ নাম লিখা হয় 200 বৰ্গ কিলোমিটাৰতকৈ কম দুখন ৰাজ্যৰ নাম লিখিব দিছে এই কুৱেশ্যনটো 2019 চনত আহিছিল ইয়াৰ উত্তৰটো হ'ব চণ্ডীগড় আৰু দমন আৰু দিউ ওকে নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যনটো ভাৰতক গ্ৰাম্য ভূমি বুলি কোৱা হয় ইয়াৰ তাৎপৰ্য কি এই কুৱেশ্যনটো 2019 চনত আহিছিল আৰু ইম্পৰ্টেন্ট কুৱেশ্যন এটা ভাৰতক গ্ৰাম্য ভূমি বুলি কিয় কোৱা হয় এনেকেও দিব পাৰে উত্তৰটো হ'ব ভাৰত এখন কৃষি প্ৰধান দেশ হয় ভাৰতবৰ্ষখন যেহেতু মৌচুমী জলবায়ুৰ অন্তৰ্গত দেশ হয় তো তাৰ কাৰণে ইয়াতে কি হয় কৃষি ভাল হয় কাৰণে মাটি খাৰুৱা তাৰ কাৰণে এটা কি হয় কৃষি প্ৰধান দেশ আমি সকলোৱে জানো হয়নে তাৰ পিছত চোৱা কৃষি কেন্দ্ৰ কৰিয়ে ইয়াত গ্ৰাম্য জনবসতি গঢ় লৈ উঠিছে আৰু এই কৃষি কেন্দ্ৰ কৰিয়ে গ্ৰাম্য জনবসতিবোৰ গঢ় লৈ উঠিছে সেই ভাৰতক গ্ৰাম্য ভূমি বুলিও কোৱা হয় তো তাৰ কাৰণে ভাৰতবৰ্ষক গ্ৰাম্য ভূমিও বুলি কোৱা হয় বুজি পাইছা তোমালোকে যদি বুজি পাইছা কমেন্ট এটা কৰি জনাই দিবা আৰু যদি কিবা কোৱেশ্চন বুজি নোপোৱা তেনেহলে তোমালোকে কমেন্ট কৰি জনাব পাৰা কোন নম্বৰ কোৱেশ্চনটো বুজি পোৱা নাই মই নেক্সট ভিডিঅ'বোৰত তোমালোকক পুনৰ বুজাবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনবোৰ হ'ল 3 and 5 মাৰ্ক কমন কুৱেশ্যন 2025 হয় 5 নম্বৰ কাৰণে আৰু এক্সট্ৰা বনোৱা নাই মই কাৰণ 5 নম্বৰ গিটা 3 নম্বৰতে সোমাই দিছো তো তাৰ কাৰণে মই 3 and 5 মাৰ্ক বুলি মেনশন কৰি দিছো ওকে তো কুৱেশ্যন নম্বৰ 1 টো চোৱা ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কে চমুকৈ লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন কাৰণ 2014 2018 আৰু 2023 চনত আহিছিল হয় ভাৰতবৰ্ষৰ জনসংখ্যা যি বৃদ্ধি হৈছে তাৰ সম্পৰ্কে চমুকৈ লিখিব দিছে এই কুৱেশ্যনটো 3 নম্বৰৰ কাৰণে আহিছিল ওকে মনত ৰাখিবা তো কমন হ'ব পাৰে তোমালোকৰ বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটো উত্তৰটো চোৱা ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ প্ৰায়বোৰ দেশৰ তুলনাত বেছি হয় আমি এটো জনা দৰকাৰ যে ভাৰতবৰ্ষৰ জনসংখ্যাৰ যি বৃদ্ধিৰ হাৰ আছে পৃথিৱীৰ প্ৰায়বোৰ বেছিভাগ দেশৰ পৰাই কি বহু বেছি কুৰি শতিকাৰ সময়ছোৱাত ভাৰতৰ জনসংখ্যাৰ বৃদ্ধি হৈছিল 4.31 গুণ যি কুৰি শতিকা আছিল সেই সময়ত ভাৰতৰ জনসংখ্যাৰ বৃদ্ধি হৈছিল 4.31 গুণ জনসংখ্যাৰ এই বৃদ্ধিৰ হাৰ অৱশ্যে বিভিন্ন সময়ত বেলেগ বেলেগ হোৱা দেখা যায় 1901 চনৰ পৰা 1921 চনৰ দশক দুটাক দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম আছিল মনত ৰাখিবা 1901 চনৰ পৰা 1921 চন এই যি দশক আছিল দুটা দশক মানে 20 বছৰ এটা দশকক 10 বছৰ বুলি কোৱা হয় হয়নে মনত ৰাখিবা তোমালোকে এটা 10 বছৰক আমি এক দশক বুলি কওঁ তো 20 বছৰ আছিল কাৰণে দুই দশকত এই দুটা দশকত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম আছিল তাৰ পিছত চোৱা 1901 চনৰ পৰা 11 চনৰ দশকত জনসংখ্যা মুঠতে 5.75% বৃদ্ধি পাইছিল যদিও পৰৱৰ্তী দশকত দেশৰ জনসংখ্যা 0.31% হ্ৰাস ঘটাৰ ফলত সমগ্ৰ কালছোৱাত জনসংখ্যাৰ বৃদ্ধি আছিল মাত্ৰ 5.42% হয় চোৱা 1901 চনৰ পৰা 1911 চনৰ দশকত জনসংখ্যা মুঠতে 5.75% বৃদ্ধি পাইছিল হয় প্ৰথম যোনটো দশক আছিল হেতুত বৃদ্ধি পাইছিল কিন্তু পৰৱৰ্তী যোনটো দশক আছিল 1911 ৰ পৰা 1921 চনৰ সেই সময়ত কিন্তু 0.31% হ্ৰাস ঘটিছিল যাৰ ফলত গোটে দশকটোৰ জনসংখ্যা বৃদ্ধিৰ মাত্ৰা আছিল 5.42% হয় যেটো প্ৰথম দশকটোত 1901 ৰ পৰা 11 চনত জনসংখ্যাৰ বৃদ্ধি হাৰ আছিল 5.75% কিন্তু পৰৱৰ্তী দশকটোত কিন্তু 0.31% যেতিয়া হ্ৰাস পায় তেতিয়া মুঠ যি বৃদ্ধিৰ মাত্ৰা আছিল হেতু হৈ গৈ 5.42% মানে কমি গৈছিল হেতু সময়ত বহুত কমিছিল জনসংখ্যা তাৰ কাৰণটো চোৱা বিভিন্ন ধৰণৰ মহামাৰী আৰু দুৰ্ভিক্ষৰ কবলত পৰি বিগত শতিকাৰ দ্বিতীয়
দশকত দেশৰ জনসংখ্যা বৃদ্ধি হোৱাৰ সলনি হ্ৰাস পাইছিল হয় বিভিন্ন ধৰণৰ মহামাৰী আৰু দুৰ্ভিক্ষৰ কবলত পৰি সেই সময়ত কি হৈছিল জনসংখ্যা যি বৃদ্ধি আছিল সেইটো হ্ৰাস পাইছিল বুজি পাইছা তোমালোকে তাৰপিছত চোৱা দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 1921 চনৰ পৰা 51 চনৰ সময়ছোৱাত দেশৰ জনসংখ্যা বৃদ্ধি হাৰ আছিল প্ৰতি দশকত 10ৰ পৰা 15%। তাৰপিছত 1921 চনৰ পৰা 1951 চনৰ যি দশক কেইটা আছিল এই দশক কেইটাত প্ৰতি দশকতে মানে প্ৰতি 10 বছৰত যি জনসংখ্যাৰ বৃদ্ধিৰ মাত্ৰা আছিল সেইটো আছিল 10ৰ পৰা 15%। কিন্তু স্বাধীনতা লাভৰ পাছত আটাইকেইটা দশকতে দেশৰ জনসংখ্যা বৃদ্ধি হাৰ 20ৰ পৰা 25%লৈ বৃদ্ধি পাইছে কিন্তু যেতিয়া স্বাধীনতা পালে 1947 চনত স্বাধীনতা পোৱাৰ পিছত তাৰ পিছত যিমানবোৰ দশক আছিল প্ৰতিটো দশক কিন্তু য'ত 10ৰ পৰা 15% বৃদ্ধি হৈছিল তাৰ পিছত কিন্তু তাত 20ৰ পৰা 25%লৈ বৃদ্ধি পাবলৈ ধৰিছিল বুজি পাইছা তোমালোকে বুজি পাইছা নে নাই যদি বুজি পোৱা নাই কমেন্ট কৰি এটা জনাই দিবা দেই নেক্সট চোৱা তাৰ পিছত চলিত হাৰত জনসংখ্যা বৃদ্ধি অব্যাহত থাকিলে পৰৱৰ্তী 36 বছৰৰ ভিতৰত ভাৰতৰ জনসংখ্যা বৰ্তমানৰ দুগুণলৈ বৃদ্ধি পাব তাৰ পিছত যদি বৰ্তমান সময়ত যি বৃদ্ধি হৈ আছে বৃদ্ধিৰ হাৰ বাঢ়ি আছে যদি এনেকৈ থাকে কিন্তু পৰৱৰ্তী 36 বছৰৰ ভিতৰত ভাৰতৰ জনসংখ্যা বৰ্তমান দুগুণলৈ বৃদ্ধি পাব অলৰেডি 2021 চনৰ যি সেন্সাসটো সেইটো পাবলিশ হোৱা নাই যেতিয়া 2031 চনৰ সেন্সাসটো পাবলিশ হ'ব তেতিয়া আমি গম পাম যে কিমান শতাংশ বৃদ্ধি পাইছে বহুত তীব্ৰ গতিত বৃদ্ধি পাইছে ওকে তো আমাৰ ভাৰতবৰ্ষৰ যি জনসংখ্যা নিয়ন্ত্ৰণ তাৰ কাৰণে বহুতখিনি পদক্ষেপ ল'ব লাগে ওকে তোমালোকে বুজি পালা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন আগবাঢ়ো নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য ব্যাখ্যা কৰা এই কোৱেশ্চনটো 2017 চনত আহিছিল ভাৰতবৰ্ষৰ যি জনসংখ্যা আছে জনসংখ্যাৰ ঘনত্ব আছে এই ঘনত্বৰ তাৰতম্যবোৰ ব্যাখ্যা কৰিব দিছে উত্তৰটো চোৱা 2001 চনৰ জনগণনা ভিত্তিক ভাৰতত জনবসতিৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 313 জন হয় যি 2011ৰ যি সেন্সাস বা জনগণনা হৈছিল তাৰ ভিত্তিত আমি গম পাইছিলো যে ভাৰতবৰ্ষৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা আছে কিমান 313 জন ব্যক্তি আছে তাৰ পিছত চোৱা এছিয়াৰ জনবহুল দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান এই ক্ষেত্ৰত বাংলাদেশ আৰু জাপানৰ পাছতে হয় এই যি জনসংখ্যাৰ ঘনত্ব কিন্তু ঘনত্বৰ ক্ষেত্ৰত কিন্তু ভাৰতবৰ্ষ জাপান আৰু বাংলাদেশৰ পিছত আছে কিন্তু মনত কৰিবা এটা তোমালোকে কিছুমানে ভাবিব পাৰা কনফিউজ হ'ব পাৰা জনসংখ্যাৰ ঘনত্বত পিছত আছে কিন্তু জনসংখ্যাত কিন্তু আগত আছে শুনা জনসংখ্যাৰ ঘনত্ব মানে কি এখন ঠাইত কিমানজন ব্যক্তি আছে সেই ওপৰত নিৰ্ভৰ কৰে জাপান আৰু বাংলাদেশটো আসলতে সৰু কিন্তু ভাৰতবৰ্ষটো ডাঙৰ তো তাৰ ভিত্তিত যদি আমি ক্যালকুলেট কৰিবলৈ যাওঁ জনসংখ্যা যদিও বেছি কিন্তু প্ৰতি বৰ্গ কিলোমিটাৰত যদি আমি হিচাপটো লাও 313 জন তাৰ সলনি কিন্তু জাপান আৰু বাংলাদেশৰ কি আছে বেছি আছে জনসংখ্যা ঘনত্ব মনত কৰিবা তোমালোকে তাৰ পিছত চোৱা তদুপৰি ভাৰতত জনবসতিৰ এই পৰিসংখ্যা বিগত অৰ্ধ শতিকাৰ পৰিসৰত প্ৰায় 3 যোগ বৃদ্ধি পাইছে এই অনুক্ৰমে 1991 চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 117 জন আছিল যদিও 1971 চনত এই পৰিসংখ্যা 167 আৰু 1991 চনত 257 জনলৈ বৃদ্ধি পাই 2001 চনত 313 জন পাইছে তাৰ পিছত আমি যদি চাবলৈ যাওঁ যে 1991 চনত হয় 1991 চনত আছিল কিমান মাত্ৰ প্ৰতি বৰ্গ কিলোমিটাৰত 117 জন হয় তাৰ পিছত 1971 চনত এই পৰিসংখ্যা হৈ গৈ 167 জন আৰু 1991 চনত কিমান হয় 257 জনলৈ বৃদ্ধি পাই 2001 চনত যি লোক গণনা মতে কিমান হৈছিল গৈ 313 জন তো তোমালোকে চাব পৰা 1991 চনত যিমান আছিল তাৰ পে কিন্তু 1971 চনত বৃদ্ধি পাইছে 1971 চনত যিমান আছিল তাৰ পৰা 1991 চনত বৃদ্ধি পাইছে আকৌ 1991 চনত যিমান আছিল তাৰ পৰা 2001 চনত আৰু বৃদ্ধি পাইছে ভাৰতবৰ্ষৰ ৰাজ্য বিশেষে জনসংখ্যাৰ ঘনত্ব ভিন ভিন হোৱা পৰিলক্ষিত হয় প্ৰতিটো ৰাজ্যৰ ক্ষেত্ৰতে কিন্তু বেলেগ বেলেগ জনসংখ্যাৰ ঘনত্ব আমি ভাৰতৰ জনসংখ্যা যদি কবলৈ যাওঁ 2001 চনৰ মতে 313 জন কিন্তু প্ৰতিটো ৰাজ্যৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ বহুত বেলেগ কিছুমান ঠাইত ভাৰতৰ যি জনসংখ্যাৰ ঘনত্ব আছে তাতকৈ কিন্তু বহু গুণে বেছি চোৱা যেনেকৈ তোমালোকে এতিয়া দেখা পাবা দিল্লীত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত সৰ্বাধিক 9340 জন হয় দিল্লীত প্ৰতি বৰ্গ কিলোমিটাৰ মানে 1 বৰ্গ কিলোমিটাৰত 9340 জন মানুহ থাকে
হয় হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ মাত্ৰ 13 জন আৰু যদি সকলোতকৈ কম চাওঁ আমি অৰুণাচল প্ৰদেশত প্ৰতি বৰ্গ কিলোমিটাৰ মাত্ৰ 13 জন মানুহে পোৱা যায় বুজি পাইছা তো চাইছা তোমালোকে যদিও ভাৰতৰ 2001 চনৰ মতে ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব 313 জন কিন্তু আমি যদি প্ৰতিটো ৰাজ্য ভেদে চাবলৈ যাওঁ ৰাজ্যৰ অনুযায়ী চাবলৈ যাওঁ তেনেহলে দিল্লী মহানগৰীত সকলোতকৈ বেছি জনসংখ্যা ঘনত্ব আৰু সকলোতকৈ কম আছিল ক'ত অৰুণাচল প্ৰদেশত মাত্ৰ 13 জন তাৰ পিছত চোৱা উত্তৰ ভাৰতৰ সমভূমি ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ পাঞ্জাব আৰু হাৰিয়ানা উপদ্বীপীয় ভাৰতৰ কেৰালা তামিলনাডু গোৱা ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ একমাত্ৰ অসমৰ জনসংখ্যাৰ ঘনত্ব ৰাষ্ট্ৰীয় গড় ঘনত্বতকৈ বেছি হয় এইগিটা যিমানবোৰ ঠাই কৈছে যিমানগিটা ৰাজ্য কৈছে এইগিটা ৰাজ্যৰ কিন্তু যি জনসংখ্যাৰ ঘনত্ব আছে সেই ৰাষ্ট্ৰীয় গড় ঘনত্বতকৈ বেছি মানে এই 313 জন আছিল হয় নে নাই ভাৰতৰ জনসংখ্যা ঘনত্ব তাতকৈ বেছি আছিল সেই ৰাজ্যগিটাত তাৰ পিছত চোৱা ত্ৰিপুৰা উপদ্বীপীয় ভাৰতৰ কেইবাখনো ৰাজ্য আৰু উত্তৰাঞ্চল জনসংখ্যা ঘনত্ব হ'ল 150ৰ পৰা 310 জনৰ ভিতৰত তাৰ পিছত ত্ৰিপুৰা উপদ্বীপীয় ভাৰতৰ কেইবাখনো ৰাজ্য আৰু উত্তৰাঞ্চলৰ জনসংখ্যা আছিল কিমান যি জনসংখ্যা ঘনত্ব আছিল 150ৰ পৰা 150ৰ পৰা 310ৰ ভিতৰত হয়নে এটো মজলীয়া আছিল তাৰ পিছত চোৱা অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘনত্ব আৰু ইয়াৰ অৰ্ধেক অৱস্থাৰ পৰিসৰত আনহাতে জম্মু কাশ্মীৰৰ পৰা অৰুণাচললৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যন্ত সিঁচৰিত হৈ থকা প্ৰান্তীয় অৱস্থানৰ পাৰ্বত্য ৰাজ্যসমূহৰ জনসংখ্যা নিচেই কম আৰু যি জম্মু কাশ্মীৰৰ পৰা অৰুণাচললৈ যিমানবোৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ আছিল সেইবোৰৰ যি জনসংখ্যা ঘনত্ব আছিল কি আছিল নিচেই কম আছিল ওকে বুজি পালা আশা কৰো তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা আৰু আজিলৈ ইমানখিনি আছিল এইটো চেপ্টাৰৰ পৰা ইমানো তেনেকে কমন কোৱেশ্চন নাই কাৰণ তিনিটা চেপ্টাৰ আছে তিনিটা চেপ্টাৰৰ পৰা 4 নম্বৰ আহিব তো তোমালোকে ইমান ভয় কৰিব নালাগে কাৰণ দুটা প্ৰতিটো কোৱেশ্চনৰ পৰা তোমালোকে এমসিকিউ বোৰ চাই যাবা ভালকে 1 নম্বৰীয়া কোৱেশ্চনবোৰ যোনবোৰ আলোচনা কৰিলো আৰু 3 নম্বৰীয়া বেছিকে চাই যাবা আৰু 5 নম্বৰীয়া যিমানবোৰ কোৱেশ্চন আনসাৰ আছে সেইবোৰ তোমালোকে জাস্ট 3 নম্বৰ কাৰণে পঢ়ি যাবা ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা যে ভিডিওটো কেনে লাগিল আৰু তোমালোকে কিবা যদি সাজেশন দিব বিচাৰা তেনেহলে দিব পাৰা আৰু যদি তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হ'ব বিচাৰা কাৰণ টেলিগ্ৰাম চেনেলটো তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা আৰু ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডিৰ মোৰ চেনেলৰ ইনষ্টাগ্ৰাম চেনেলটো লিংক আছে তোমালোকে ফলো কৰি মোক মেছেজ দিব পাৰা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই